নমস্কাৰ বন্ধুসকল। আজি আপোনালোকৰ আগত আহিছোঁ বিশেষকৈ এটা মেডিচিনৰ ওপৰত ক'বলৈ। আজিকালি খুব কমন ইউজ কৰা মেডিচিন এটা হৈ গ'ল আপোনাৰ পেৰাচিটামল। চৰ্দি হওক পেৰাচিটামল, গা বিষাইছে পেৰাচিটামল, জ্বৰ অকণমান আহিছে পেৰাচিটামল। আপোনালোকে নিজে যে ফাৰ্মাচীত কিনি লয়, কিন্তু আপোনালোকে ইয়াৰ বিষয়ে বেছি ভালকৈ নাজানে। জ্বৰ এটা হৈছে, জ্বৰটো কিহৰ কাৰণে হৈছে? জ্বৰটো হৈ গ'ল চিমটম, গা বিষাইছে সেইটো হ'ল চিমটম। সেইটো বেমাৰৰ আচল কাৰণ নহয়। বেমাৰৰ আচল কাৰণ ওলাবলৈ হ'লে আপুনি ডক্তৰৰ ওচৰত পৰামৰ্শ ল'ব লাগিব। আপোনালোকে যেতিয়া তেতিয়া পেৰাচিটামলটো কিনি খায়, কিন্তু ইয়াৰ বিষয়ে ভালকৈ নাজানে। এজন মানুহে আপোনাৰ ছেফ ড'জ হিচাপে এডাল্ট মানুহ এজনে দিনত মোটামুটি 4000 মিলিগ্ৰাম পেৰাচিটামল খাব পাৰে। এক ড'জত মেক্সিমাম 1000 মিলিগ্ৰাম। 1000 মিলিগ্ৰাম খোৱাৰ পাছত নেক্সট যদি আকৌ ড'জটো ল'ব যায়, মিনিমাম 4 ঘণ্টা ৱেইট কৰিব লাগে, তেতিয়া সি ছেকেণ্ড ড'জটো ল'ব পাৰে। কিন্তু আমাৰতো সেইটো নাই, যেতিয়াই গা বিষাইছে তেতিয়াই লৈছোঁ, আৰু যেতিয়াই জ্বৰ অকণমান হৈছে তেতিয়াই পেৰাচিটামল লৈছোঁ। তো পেৰাচিটামলটো আপোনাৰ জ্বৰটো কমাই দিব পাৰিব, সেইটো চিমটম। গা বিষটো কমাই দিব, আধা ঘণ্টাৰ পাছতে মোটামুটি ইয়াৰ একশ্যন আৰম্ভ হৈ যায়। আধা ঘণ্টাত জ্বৰ নাইকিয়া হৈ যায়, গা বিষটো নাইকিয়া হৈ যায়, কিন্তু সেইটো চিমটমহে মৰিলে। কিন্তু আচল কাৰণটো কি? আপোনাৰ জ্বৰ হৈছে, গা বিষ হৈছে, তাৰ আচল কাৰণটো কি? সেই কাৰণটো আপোনাৰ থাকিয়ে যায়। সেইটো কাৰণে আপুনি তেনেকুৱা যদি জ্বৰ হৈছে, বিভিন্ন কাৰণ হ'ব পাৰে জ্বৰৰ, আপুনি ডক্তৰৰ পৰামৰ্শ লওক আৰু তাৰপিছতহে আপুনি মেডিচিনটো খাওক, তেতিয়া ভাল হ'ব। নহ'লে আপোনাৰ যদি ইয়াৰ ড'জটো বেছি হৈ যায়, এক্সেছ হৈ যায়, তেতিয়াহ'লে আপোনাৰ লিভাৰ ডেমেজ হ'ব পাৰে, কিডনি বেয়া হৈ যাব পাৰে। তো আজিকালি মাৰ্কেটত বিভিন্ন নামত পেৰাচিটামল পোৱা যায়, যেনেকৈ জেকচিন, পেৰাচেপ, পাইৰিজিছিক, কেলপল, ড'ল' 650, বিভিন্ন ব্ৰেণ্ড নেমত পোৱা যায়। তো আপোনালোকে সাৱধান হওক পেৰাচিটামল ব্যৱহাৰৰ ক্ষেত্ৰত, নহ'লে আপোনাৰ ভৱিষ্যত ক্ষতি হ'ব পাৰে। গতিকে আপুনি জ্বৰ হ'লে, গা বিষ হ'লে, চৰ্দি হ'লে আপুনি ডক্তৰৰ পৰামৰ্শ লওক আৰু সেইমতে আপুনি মেডিচিন খাওক। ধন্যবাদ।